হেল্ল' এভৰিৱান আজি এটা নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু আমি এতিয়া গৈ আছোঁ এফালে বাৰ্থডে এটা খাবলৈ গতিকে কাৰ ঘৰত বাৰ্থডে খাম আপোনালোকক দেখাই গৈ থাকিম ভিডিঅ'টো শেষলৈকে চাই যাব আহক তেতিয়াহ'লে আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব কোনো স্কিপ নকৰিব ভিডিঅ'টোত আজি কেইবা ঠাইলৈ গৈছোঁ কেইবা ঠাইৰ পৰিৱেশ আপোনালোকক মই দেখাম আৰু এতিয়া আমি গৈ আছোঁ প্ৰথমে বাৰ্থডেটো খাবলৈ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব যিসকল নতুনকৈ আমাৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকন টিপি অল কৰি ল'ব তাৰপাছত বাৰ্থডে খাই ক'ত যাম সকলোখিনি দেখুৱাই গৈ থাকিম বাৰ্থডে খাবলৈ গৈছোঁ অজন্তা বাইপাছত একেবাৰে ওচৰতে বাৰ্থডেটো হৈছে ৰিমলিৰ লগৰ ছোৱালী ৰাজশ্ৰীৰ বাৰ্থডে মই বাৰু আগতে গৈ পোৱা নাই বাৰ্থডে খাবলৈ আজি প্ৰথম গৈছোঁ ৰাজশ্ৰীহঁতৰ ঘৰলৈ আৰু এয়া এইজনী ৰাজশ্ৰী ভনীয়েকো অকণমানি এজনী আছে তাইও ৰাগক পাই বৰ মানে কি কৰোঁ কি নকৰোঁ কৰিছে দুয়োটাই খেলিবলৈ ধৰিছে আৰু এইফালে আলহীও আছে দুটা ফ্ৰেণ্ড তোমাৰ নামটো কিনো কি ঋষিতা বৰা ৰাজশ্ৰী ঋষিতা স্কুল গৈছা নাই গৈছা মাৰ লগত যোৱা নাই কোন স্কুললৈ গৈছা অ' টিছ গাৰ্ডেন কিডছ গাৰ্ডেন অঁ দি দিব লাগিব দেই অঁ ছোৱালী নচা পাই খেলি মেলি হৈছে মাছ আছে আজি দিনটো बर्थडे वाला वीडियो पे ऐसे सब बर्थडे वाला दिखाई लगे सुमन लगे ना पता है मौक खाई दिन दे तुम खबर ना लगे दे गर्ल या खाना या दे खाना राजश्री खाना बर्थडे खाना ए वहीं से এইটো আমাৰ ভকতে খানা খাবলৈ বহিছে এতিয়া मुने खाबा जला सब ঠিক আছে তোমাকো দেখাই দে जला ना Dime, tu ini video Instagram. ৰিজুৱেটা হবা কল পছলা পানী লাগে নহয় দি দে এইখিনি নি নহয় গছ মি এই কাইটটো দি দিবি কাইট কালি দোকানত এই স্কুলৰ ওচৰত দি থৈ গ'লি কি এটা মাকৰ মিক্সিত মাৰিছে বুলি একো আনিকে নাই আমি যাও না আজি থাকা নহলে তুমি চকুত লাগি যাব এপে ভাগৰ মানুহ কো আৰু মাক নাই আহা নে কি গেট মাৰিবলৈ গ'লগৈ মানে যাওঁ আমাৰ বৰ খৰখেদা হ'ল সেইকাৰণে বেছি সময় নাথাকিলোঁ এয়া ৰাজশ্ৰী মাক ৰূপা তাইৰ লগতো অকণমান ভিডিঅ' কৰি ফটো দুকপিমান তুলিলোঁ তাৰপাছত এতিয়া আমি বেলেগ এফালে যাম আৰু কেইবাটাও প্ৰগ্ৰেম যিহেতু সেইকাৰণে দিনটোৰ কাৰ্যসূচী বৰ দীঘলীয়া হৈছে আজি সেইকাৰণে ইয়াতে খৰধৰকৈ ভাত সাজ খাই ৰাজশ্ৰীৰ বাৰ্থডে কাৰণে এতিয়া আমি ঘৰমুৱা হৈছোঁ সেইফালে আমি খোৱা বোৱা কৰি উঠি অহাৰ পিছতে চোতালতে ৰাজশ্ৰীহঁতৰ ঘৰৰ আলহী আৰু আহিছে পৰিস্মিতাহঁতৰ ফেমিলি আহিছে ইহঁতৰ লগত আমৰো খুব ধুনীয়া ঘনিষ্ঠতা হৈ গৈছে বাৰ্থডে খাই খৰখেদাকৈ ৰিমলিক উলিয়াই লৈ ড্ৰেছ কৰি
এতিয়া আমি ওচৰতে আছে বিহু সন্মিলন আৰু বিহু সন্মিলনো এতিয়া আমি আহিছোঁ ৰিমলিয়ে তাত পাৰ্টিচিপেট কৰিব সৃষ্টিশীল নৃত্যৰ। এইবাৰ আমি আহি পোৱালৈ বিয়াত প্ৰতিযোগী খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰিয়ে আছে। গতিকে আমিও তাতে নামটো লিখাই লৈ খন্তেক সময় ৰ'লোঁ আৰু প্ৰায় কিমান সময় হয় ঠিক নাজানো, নাম লিখাই বহিছোঁ। এতিয়া ধুনীয়াকৈ আমি এতিয়া বিহু সন্মিলনৰ সৃষ্টিশীল নৃত্য আৰু বিহুসুৰীয়া নৃত্য এইবিলাকৰ নৃত্য উপভোগ কৰি চাই থাকিম আৰু আপোনালোককো দেখুৱাম। কণ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়া ধুনীয়া সৃষ্টিশীল নৃত্যৰ প্ৰতিভা ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে। তাৰ মাজতে আকৌ আমাৰ সকলোৰে প্ৰিয় বিষ্ণুৰাভাদেৱৰ এটি ধুনীয়া সুৰৰে দেউলৰে সংগীতটিৰ এই নৃত্য মই আপোনালোকক নেদেখুৱাই নোৱাৰিলোঁ। কণমানি শিল্পীৰ ধুনীয়া প্ৰতিভা, সুন্দৰ ৰাভা সংগীতটিৰ খুব ধুনীয়া এই প্ৰতিভা আপোনালোকক দেখাবলৈ ময়ো পাইছোঁ আৰু ভালো লাগিছে, ময়ো চাইছোঁ, আপোনালোককো দেখুৱাবলৈ বিচাৰিছোঁ। আহক তেতিয়াহ'লে গীতিৰ নৃত্যটি সম্পূৰ্ণকৈ আমি সকলোৱে উপভোগ কৰোঁ। ময়ো সৰুতে এই নৃত্যটি নাচিছিলোঁ আৰু সেইকাৰণে মোৰ খুবেই প্ৰিয় এই নাচটো, আৰু এতিয়া আকৌ দেখিবলৈ পালোঁ আৰু আপোনালোককো দেখুৱাবলৈ পালোঁ। সেইকাৰণে সম্পূৰ্ণকৈ ভিডিঅ'টো কৰি ৰাখিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাৰ মাজতে আমাৰ ৰিমলিয়ে নচাও অকণমান দেখাই দিলোঁ, কিন্তু মই মিউজিকটো দিব নোৱাৰোঁ যিহেতু কপিৰাইট লাগিব, সেইকাৰণে অকণমান দেখালোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছোঁ তাৰ পাছতে আমি আহিলোঁ বিয়ালৈ, বিয়া খাবলৈ। ওচৰতে বিয়াও আছিলে, সন্ধিয়া সময়লৈ আমি বিয়া খাবলৈ আহিলোঁ। এইফালে এয়া বিয়াত পেণ্ট পাৰ্টিত পূৰা ওচৰৰ মাইকী মানুহবিলাকে, মহিলাবিলাকে ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰি আছে। তাৰ মাজতে আকৌ আমি খাবলৈ গ'লোঁ। খোৱা বোৱা কৰি অকণমান ভিডিঅ' কৰিলোঁ, আপোনালোকক দেখুৱালোঁ, কিন্তু কইনাজনী দেখুৱাবলৈ নহ'লে, যিহেতু ইমান ভিৰৰ মাজত কইনাজনীক উপহাৰটো দিলোঁ। দিয়াৰ লগতে মই ভিডিঅ' কেমেৰা দেখুৱাবই নোৱাৰিলোঁ। দেখিছেনে, ৰভাৰ তলত একদম খদমদম পৰিৱেশ।
বিয়াখন আকৌ বৰ বিয়া নহয় দেই, সৰু তোলনি বিয়াহে। আৰু সেইকাৰণে খৰখেদাকৈ বিয়াৰ পৰাও আহিলোঁ, সন্ধিয়া লাগিবৰ হ'ল। ভিডিঅ' চাই নিশ্চয় ভাল পালে লাইক এটা কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। আজি এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় মাগিছোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। ধন্যবাদ।